প্ৰাগজ্যোতিষ বনি আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া দেখিছোঁ যে কেৱল চৰকাৰ প্ৰশাসন নহয় দল সংগঠন সকলো প্ৰতিজন মানুহে এতিয়া লাগি ভাগি এই সমস্যাটোৰ পৰা মানুহখিনিক উদ্ধাৰ কৰিব লাগিব কাৰণ পৰিৱেশ পৰিস্থিতিৰ যি যে প্ৰশাসনলৈ চাহ হাত সাৱটি বহি থাকিলে কিন্তু এতিয়া বহু মানুহৰ হয়তো আৰু বহু বিপদ আহিব ধনজন বহুত হানি হৈছে ইতিমধ্যে আপুনি ক'বৰ দৰে কিন্তু আমি দল সংগঠন বা ৰাইজ আমি কিমান দিনলৈ এই বানত আমি এনেকৈ ককবকাই থাকিম বা আলোচনাই কৰি থাকিম আমাৰ পূৰ্বৰ বক্তাই কোৱাৰ দৰে আসলতে আমি জন্ম হোৱাৰে পৰা শুনি আহিছোঁ উত্তৰ অসমত বানপানী প্ৰতি বছৰে হয় এইবাৰ উজনি অসমতো হৈছে আগতেও হৈছে নামনি অসমত হৈছে বৰাক ভেলীত হৈছে কিন্তু ইয়াৰ কাৰণে আমি কিন্তু হেয়া অসমৰ মানুহখিনিয়ে হওক চৰকাৰে হওক প্ৰশাসনে হওক কোনো কিন্তু শিক্ষা কাৰিকৰীগত শিক্ষা কিন্তু আমি লোৱা নাই ফলশ্ৰুতিত আমাৰ ধন জন বহুখিনি হানি হৈছে এতিয়াও উজনি অসমৰ মানুহৰ যিমানখিনি সা সম্পত্তি বিনষ্ট হল অনিষ্ট হল এইখিনি সাগে আৰু 10 মান বছৰ পিছুৱাই গ'ল উজনি অসমৰ মানুহখিনি এইখিনি আকৌ আহৰণ কৰিবৰ কাৰণে এই ক্ষতিপূৰণৰ কাৰণে আসলতে আমি কাৰিকৰীগতভাৱে আমাৰ অসমখন কিন্তু বহু আজিও তাৰিখত পিছুৱাই আছে সেইখিনি কথা মই উপলব্ধি কৰিছো অসমত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰে বাৰে কৈ আছো যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক চৰকাৰে গুৰুত্ব দিয়া নাই আইন নাই বিভিন্ন ধৰণৰ কথা বতৰা কয় কিন্তু ৰেয়াৰ ডিজাস্টাৰ সিভিয়াৰিটি যি মেনেজমেন্ট ব্যৱস্থা আছে যি আইন আছে সেই আইনটো কিন্তু আমাক আজিলৈকে চৰকাৰবিলাকে গুৰুত্ব দিয়া নাই যিমানখিনি ফান্ড ৰিলিজ কৰিব লাগে ইয়াৰ পাছৰ যিখিনি আমি পৰিস্থিতিৰ মুকাবিলা কৰিবলৈকে গৈ আছো তাত আমাৰ কিমান টকা পইচা লাগিব কিমান চিকিৎসক লাগিব কিমান খাদ্য বস্তু মজুদ লাগিব তাৰ কাৰণে আমি হাজু হৈ আছো নে এই দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে যিমানখিনি ব্যৱস্থা উলি আসলতে থাকিব লাগে সেইখিনিত আমি কৰবাত নহয় কৰবাত কিন্তু অসমখন আগবাঢ়িব পৰা নাই তাৰ কাৰণে কিন্তু যিয়ে চৰকাৰ নাহক আমি আজি বিজেপি চৰকাৰক দোষাৰোপ কৰিবলৈ যোৱা নাই বা কংগ্ৰেছক দোষাৰোপ কৰিবলৈ যি চৰকাৰ নাহক কিয় কাৰিকৰীগতভাৱে যিবোৰ বিভাগ অনবৰত সষ্টম হৈ থাকিব লাগে ৰাইজক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে কাৰণ আমি সকলোৱে জানো যে আহাৰ খাউন ভাদই 3 মাহত অসমত বানপানী প্ৰতি বছৰে হৈ আহিছে এইবাৰ খালি উজনি অসমত হোৱাৰ কাৰণে পৰিৱেশটো অলপ বেলেগ হৈ গৈছে কিন্তু উত্তৰ অসমে হওক অন্যান্য যিবোৰ স্থান হওক আমি পূৰ্বে উল্লেখ কৰাৰ দৰে এই স্থানসমূহৰ মানুহ কিন্তু প্ৰতি বছৰে বানত আক্ৰান্ত হৈ আছে আৰু সেয়া মানৱ সৃষ্টই হওক বা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেই নহওক কিয় তাৰ কাৰণে কিন্তু আমি অসমখনে কিন্তু বিশেষতে উত্তৰ পূৰ্বাঞ্চলৰ অসমখনে কিন্তু বহুখিনি কান আমাৰ ৰাতি কাখৰি আটাগিখন যিহেতুকে ৰাজ্য পাহাৰীয়া ৰাজ্য সেই কাৰণে আমি বেছিকে ভুক্তভোগী হ'ব লগা হয় অসমখন এই ক্ষেত্ৰত কিন্তু আমাক ভাৰত চৰকাৰৰ শাসনাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়াও বিশেষভাৱে আমাক পুঁজি নিৰ্ধাৰণ কৰিব লাগে কাৰণ এতিয়া এই মানুহখিনিক কেনেকৈ উদ্ধাৰ কৰা যাব তেওঁলোকৰ জীৱন জীৱিকা এটা কিমান হেক্টৰ কৃষিভূমি বিনষ্ট হৈ গৈছে তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ম এই কথা বতৰা কিন্তু পৰৱৰ্তী সময়ত আহিব তাৰ কাৰণে যাতে আমি আকৌ টকছত বহি কথা ক'ব লগা নহয় বা সমালোচনা কৰিছো বুলি যাতে ৰাষ্ট্ৰদোষত আমাক নেপেলায় এই কথা বতৰাবিলাকো থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৈছে মন্ত্ৰী বিধায়ক সকলোবিলাক লাগিছে তেওঁলোকে আচলতে চিভিলিয়ান তেওঁলোক অসামৰিক মানুহ কিন্তু সামৰিক যিবিলাক বাহিনী আছে যত মানুহবিলাকক বিপদত পৰিলে ৰক্ষা কৰে সেই ভাৰতীয় সেনাই হওক নৌ সেনাই হওক এছডিআৰএফ এনডিআৰএফ এই মানুহখিনি কিন্তু এই বিষয়াখিনি কিন্তু কোট আছে এতিয়ালৈকে আমি আপোনালোক সকলোৱে ক'বৰ দৰে ভাস্কৰদাই ক'বৰ দৰে ডিচিজনক কিন্তু এতিয়ালৈকে আমি দেখা নাই কিন্তু ডিচিজন অনবৰত এডিসি বিলাক অনবৰত অন্যান্য বিভাগীয় মানুহবিলাক অনবৰত লাগি থকাটো কিন্তু প্ৰয়োজন আছে হয় তেওঁলোক কৰবাত নহয় কৰবাত লাগি আছে কিন্তু প্ৰকৃততে কাৰিকৰীগতভাৱে কোট লাগি মানুহখিনি উদ্ধাৰ কৰিব লাগে সেইটো কিন্তু তেওঁলোকৰ হাতত বেছি তথ্য আছে আমি এজন সাধাৰণ নাগৰিক হিচাপে আমাৰ হাতত যিমান তথ্য থাকিব ৰাজহ চক্ৰ বিষয়বিলাকৰ হাতত কোনখন গাঁৱত কেনেকৈ মানুহবিলাক বিস্তৃতভাৱে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিল সেই মানুহবিলাকক কিন্তু উদ্ধাৰ কেনেকৈ কৰা যায় আৰু ইয়াৰ লগতে যিমানখিনি ধন সম্পত্তি অনিষ্ট হৈছে সেইবিলাকৰো কিন্তু এটা লেখজোখ উলিয়াব লাগিব কাৰণ মানুহখিনি এনেকৈ আমি এৰি দিব নোৱাৰো কাৰণ ইয়াৰ পিছৰ যিখিনি পলহ পৰাৰ পাছত যিখিনি মানুহৰ দুৰ্দশা হ'ব আপুনি আমি সকলোৱে অনুভৱ কৰিছো সকলোৱে কৈছে যে গৰু ছাগলী মানুহ সব একাকাৰ হৈ গৈছে মিটতে আৰু যাতে আমালৈ খবৰ নাহক সেই দুখৰ খবৰবিলাক আমাৰ মাজলৈ নাহক সেয়েহে আমি চৰকাৰক আহ্বান জনাইছো এই ক্ষেত্ৰত তেখেতসকলে অতি গভীৰতাৰে দায়িত্ব পালন কৰিব বুলি আমি সকলোবিলাক আশাবাদী আমি সকলো দল সংগঠন অনবৰত আছো আমি সকলোৱে সকলো পৰস্পৰ সহায় কৰিবৰ কাৰণে এই সময়ত বদ্ধপৰিকৰ মই মানস শৰণীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো কথাটো হ'ল আপোনাক ইয়াত মাতি আনি আমি জবাবদিহি কৰিব অহা নাই বিষয়টো দেখুৱাইছো গতিকে কথাটো এইটোৱে ক'ব বিচাৰিছো যে দলেও ক'ৰবাত আপোনালোকে চৰকাৰখনক এই কথাখিনি কওক যে এই 3খন জিলাত প্ৰশাসনে আৰু অলপ দৌৰিব লাগিব কষ্ট কৰিব লাগিব যাতে মানুহে সকাহ পায় বেয়া খবৰ সংখ্যাটো হ্ৰাস পায় নাই চৰকাৰৰ প্ৰচেষ্টাটো অব্যাহত আছে আপোনালোকে কোৱাৰ নিচিনা শুদ্ধ হ'ব পাৰে যদি এই আমাৰ শিৱসাগৰৰ ডিচিজন এক্টিভ হয় নে নহয় মই ইমান গম নাপাম
হয়তো দুই এজন বিষয়াৰ তেনেকুৱা গাফিলতিৰ কাৰণে গোটেই বাকীবোৰ যিসকলে লাগি আছে সেইটোক আমি নুই কৰিব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে চৰকাৰে বদ্ধপৰিকৰ মানুহক ৰেস্কিউ আৰু আমাৰ প্ৰথম কথা মই আগতেই কৈছোঁ যে প্ৰথম কথা ৰেস্কিউ তাৰপিছত তেওঁলোক জীয়াই থকাৰ ব্যৱস্থাটো বাকীবোৰ পিছত হ'ব গতিকে সেইখিনি প্ৰাইমাৰী হেৰি বাকী কি ক'ত কি হ'ল নহ'ল কেনেকুৱা কি মেজাৰ ল'ব ষ্টেপ বাই ষ্টেপ নল'লে আপোনালোকে চৰকাৰক সমালোচনা কৰিব ইয়াৰ পৰৱৰ্তী সময়ত যদি কিবা ষ্টেপত ভুল হয় তাৰ বাবে চৰকাৰে জবাবদিহি হ'ব কিন্তু বানপানী হোৱাৰ এই সময়টোৰ কাৰণে চৰকাৰ জবাবদিহি নহয় কিন্তু ৰেস্কিউ অভিযান চলাইছে হেলিকপ্টাৰৰ কথাটো তেওঁই ক'লে মই তেতিয়াও কৈছিলোঁ যে হেলিকপ্টাৰে ৰেস্কিউ কৰিব পাৰে তাৰ কেনেকৈ ক'ত লেণ্ডিং কৰিব লাগে ক'ত কি ঠাই হয়তো সেইটো হোৱা নাই তৃতীয় কথা এটা কৈছোঁ আমাৰ দাসে এটা কথা কৈছে যে বানপানীৰ সমস্যাটো কেতিয়া সমাধান হ'ব আৰু এইটো ৰাষ্ট্ৰীয় সমস্যা কিয় নহয় বনিয়াই কৈছে হয় বনিয়াই কৈছে ৰাষ্ট্ৰীয় সমস্যা নহয় কাৰণে ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো কেটেগৰাইজেশ্যন কৰা নাই যেতিয়া 2005ত ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট আহিলে তেতিয়া কৈছে যে ষ্টেটৰ কাৰণে ষ্টেটে কৰিব যদি ষ্টেটে বিয়ণ্ড কণ্ট্ৰল সাহায্য লাগে কিবা লাগে গোটেই ৰাষ্ট্ৰই বা কেন্দ্ৰৰ পৰা দিয়া হ'ব গতিকে অসমৰ ক্ষেত্ৰতো সেইখিনি ষ্টেটৰ যি আছে যিজন ষ্টেট ডিজাষ্টাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয় নিজেই তেওঁৰ এক্স অফিচিয়েল চেয়াৰমেন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ নিৰ্বাচনৰ আগমুহূৰ্তত আহি ৰাজনীতিকৰণ নকৰিব মই তেতিয়াৰ পৰা আপোনালোক অসমৰ আপুনি বাৰে বাৰে সেইটো কথা নহয় অসমৰ সমস্যাৰ ৰূপে ঘোষণা কৰি দি মোদী ডাঙৰীয়া আহিলে কালি বানপানী মানুহখিনি থিয় উঠি যাব নেকি বানপানী মোদী ডাঙৰীয়াই কৈছিলে তেওঁ নাহিলেও তেওঁ যদি ব্যৱস্থা কৰে মুখ্যমন্ত্ৰীয়ে যদি ক'লে হয় যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক একো সহায় কৰা সমস্যাৰ ৰূপে আপুনি মোদী ডাঙৰীয়া কালি আহি যাব পাৰে একো নাই ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে কিয় ঘোষণা কৰা নাই না আপোনালোকে বক্তব্যবিলাক ৰাজনৈতিকৰণ নকৰিব যে দুৰ্গত মানুহক আমি কেনেকে মই কৈছো যে আজি যিটো তেওঁক দাসে ক'লে বা বনিয়াই ক'লে যোনে নহওক মই কথাটো কৈছোঁ যে কথাটো হ'ল কি ৰাষ্ট্ৰীয় সমস্যা বুলি মই ভাবিছিলোঁ যে 2005ৰ কনচেপ্টটো আছিল 2005ৰ আগত ৰাষ্ট্ৰীয় সমস্যা চব সমস্যাই ৰাষ্ট্ৰীয় সমস্যা তাৰ ইণ্টেনচিটি নহয় এনেকে নক'ব আউলি বিষয়ে নক'ব পুখুৰী খান্দৰ কথা নক'ব আপুনি আউলি বিষয়ে কথা নক'ব আপুনি এইখিনি বিজেপি প্ৰবক্তাজনক মই ক'ব বিচাৰিছোঁ এটা কথা মই ক'ব বিচাৰিছোঁ বিজেপি বুলি কোৱা নাই মই এজন অসমৰ নাগৰিক শিৱসাগৰৰ মানুহৰ প্ৰতি মোৰ এটা দুখ আছে সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ 2005 চনত যিখন আইনৰ কথা আপুনি কৈছে যে এতিয়া সেইখন আৰু লাগু হৈ থকা নাই আমি কৰিব নোৱাৰোঁ কিন্তু এটা আৰু এখন আইন আছে এইখন আপুনি জানে নিশ্চয় যে আমাৰ যিবিলাক অতি প্ৰাবল্যৰ দুৰ্যোগ আছে অতি প্ৰাবল্যৰ দুৰ্যোগৰ কাটেগৰীত কিন্তু আইন আছে সেই আইনৰ জৰিয়তে কিন্তু বানপানীক আপোনালোকে ব্যৱস্থা কৰিব লাগে তাতেই কৈছে যে ডিজাষ্টাৰ ৰেয়াৰ সিভিয়াৰিটি এক্ট আছে ডিজাষ্টাৰ ৰেয়াৰ সিভিয়াৰিটি এক্ট আছে এই এক্টৰ মতে অসমৰ বানপানীক ব্যৱস্থা কৰক এইটো ঠিকনকে আপুনি ইন্টাৰপ্ৰেট কৰিছে তাতে আছে কথাটো সোমাই চেণ্ট্ৰেলে কেতিয়া হস্তক্ষেপ কৰিব তাৰ ইণ্টেনচিটিটো কিমান হয় তাৰ মানুহৰ কিমান ক্ষতি হয় কিমান হ'ব পাৰে এই গোটাইটোৰ ওপৰত তেওঁলোকে চেণ্ট্ৰেলে সাহায্যটো আগবঢ়ায় কিন্তু গোটেই ইয়াত একো কোনো তেনেকুৱা ৰাষ্ট্ৰীয় সমস্যা বুলি চবেই ৰাষ্ট্ৰীয় সমস্যা ষ্ট্ৰেটেজিতে ফেইলৰ হয় ৰাষ্ট্ৰীয় লয় নদীৰ কথাটো হ'ল কি যে নদীৰ কথাটোত এটা ভাল কথা কৈছে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁ কৈছে মানে যিটো অসমৰ বানপানীৰ সমস্যা অসমে সমাধান কৰিব নোৱাৰে এই গোটেই সমস্যাটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটে একেলগে হৈ কৰিব লাগিব কাৰণ আমাৰ পানীটো তেওঁলোকৰ পৰা নামি আহে নামি অহাৰ ক্ষেত্ৰত আমি ব্ৰহ্মপুত্ৰত মিলাই আৰু এতিয়া যে বানপানী হৈছে আপোনাৰ কাৰণবিলাক জানিছেনে ব্ৰহ্মপুত্ৰৰ বেদটো উঠি আহিছে নদীবোৰে পানী যিমান সময় কম চমুকৈ আপুনি ক'ব পাৰে ভাস্কৰ মোৰ সময় শেষ একেবাৰে চমুকৈ আপুনি ক'ব পাৰে এটা খবৰ দিব আমাৰ অনুষ্ঠান চলি থকা নহয় আপুনি চাওক মোলৈ এই মুহূৰ্তত প্ৰায় 10টা মেছেজ আহিছে 10টা মেছেজ আহিছে 10টা মই দেখুৱাই দিছোঁ এই 10টা মেছেজতে তেওঁলোকে উল্লেখ কৰিছে দাদা আমি বেতবাৰী আমুক গাঁৱৰ
একটিও পিউ খোৱা পানী এতিয়ালৈকে পাবলৈ নাই গতিকে এয়া হৈছে মোৰ মেছেজ এই আমাৰ অনুষ্ঠান ঠিক আছে ভাস্কৰ এই মেছেজ দ্বিতীয় কথা কি মই এখন তাৰ কাৰণে পানী দিয়াৰ ভাস্কৰ ধন্যবাদ জনাইছো মই পাপু দত্তক ধন্যবাদ জনাইছো মই মানস হৰিণা ডাঙৰীয়া শেষত আমি অনুৰোধ কৰিছো যে ব্যৱস্থাখিনি সোনকালে কৰাৰ বাবে এই বিষয়টো ৰাজনীতিকৰণ কৰিব নাই ইয়াত কোনো শিৱসাগৰ মানুহে অভিশাপ দিব আমি নিশ্চয় ঠিক আছে মই আটাইকে ধন্যবাদ জনাইছো যে বানক লৈ ৰাজনীতি নহয় বানক লৈ তৰ্ক বিতৰ্ক ৰাজনীতি এইবোৰৰ কথা নহয় কথাটো হ'ল সদিচ্ছা সকলোৱে দেখুৱাইছে চৰকাৰে দেখুৱাইছে আমি শলাগিছো ক'বই লাগিব আকৌ কৈছো অনুষ্ঠানত বাৰে বাৰে এই কথাটো কৈছো যে চৰকাৰ জগৰীয়া নহয় এই যিটো প্ৰলয় হ'ল বিধায়ক মন্ত্ৰী সকলোৱে সদিচ্ছা দেখুৱাইছে ক'ৰবাত প্ৰশাসন যন্ত্ৰটোত ক'ৰবাত কিবা এটা খেলি মেলি আছে সেইখিনি ঠিক কৰিছো আমি উজনিৰ এই যি প্ৰলয় এই প্ৰলয় সন্দৰ্ভত আলোচনা কৰি আছো বানে কি বিভীষিকাৰ সৃষ্টি কৰিলে সেয়া সকলোৱে জানে কিন্তু বানৰ পিছত যিটো দুৰ্যোগ ব্যৱস্থাপনা এই দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত বহু অভিযোগ আহিছে যাৰ বাবে আমি কিছুমান কথা পাতিবলৈ বাধ্য হৈছো আমি চৰকাৰক কোনো কাৰণত সমালোচনা কৰিব নোৱাৰো আকৌ এই কথা কৈছো এইটো এটা মানৱ সৃষ্ট দুৰ্যোগ নহয় এটা প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগে হঠাৎ এনেকুৱা এটা ৰূপ ল'ব বুলি কোনেও কল্পনা কৰা নাছিল বিশেষকৈ সেই জিলাকেইখন যিকেইখন জিলাই পূৰ্বে কেতিয়াও এনে অভিজ্ঞতাৰ সন্মুখীন হোৱা নাই মই আকৌ আলোচনাৰ মাজলৈ আহিছো আকৌ শিৱসাগৰলৈ গৈছো ভাস্কৰ আপুনি কেইবাটাও কথা কৈছে এই কথা বতৰাসমূহ মানে কি ধৰণৰ হ'ব লাগিছিল পদক্ষেপ যিবোৰ নহ'ল এতিয়ালৈকে আপোনাৰ দৃষ্টিগোচৰ হোৱা অংকুৰ আপোনাৰ মনত আছে নিশ্চয় যেতিয়া আমাৰ যুদ্ধৰ পৰিৱেশ যুদ্ধৰ দাবাসমা চলি আছিল তেতিয়া এই যিবিলাক ডিজাষ্টাৰ মেনেজমেণ্ট এটা চেল থাকে এডমিনিষ্ট্ৰেশ্যন তাত মক ডিল হয় মক ডিল কৰে যে জৰুৰীকালীন অৱস্থাত আমি কেনেধৰণৰ কিছুমান ব্যৱস্থা মানে গ্ৰহণ কৰিব লাগিব এইখিনি তাহলে এই যদি মক ডিলবিলাক কি কাৰণে কৰে যদি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবই নোৱাৰে মই আকৌ কৈছো যে এইখিনি সময় আমি প্ৰতি অভিযোগ কৰাৰ সময় নহয় আমি সদায় ইজনে সিজনক সহায় হাত বাব লাগিব কিন্তু ডিজাষ্টাৰ মেনেজমেণ্ট এটা চেল আছে আৰু যিটো জিলা আয়ুক্তৰ মানে আয়ত্তত থাকে বা জিলা উপায়ুক্তৰ আণ্ডাৰত থাকে গতিকে মই দেওবাৰ দিনটো তেওঁলোকে হঠাৎ হ'ল ধৰিব নোৱাৰিলে সোমবাৰ দিনটো গ'ল মঙলবাৰ বুধবাৰ হ'ল আজি এই 4 দিন লাগে নেকি ইয়াৰ যিখিনি বৰ্ণাঢ্য আছে মই বেলেগ খোৱা বস্তু দিয়াৰ কথা কোৱাই নাই এবটল পানী দিবৰ কাৰণে 4 দিন সময় লাগে নেকি তাৰ কাৰণে তেওঁলোকে কি কৰি আছিল ইমান দিন তেওঁলোকেতো ডিজাষ্টাৰ মেনেজমেণ্টৰ কামটো নোলায় তেওঁলোকৰ আৰু এটা মই কথা বুজি পোৱা নাই যদি তোমালোকৰ ওচৰত সাফিচিয়েণ্ট SDRF NDRF আছে SDRF আৰু NDRF যদি আছে তেতিয়াহ'লে আজি তাৰিখতো কিয় অংকুৰ মই আপোনাক লিখি দিম বাওঁতে এতিয়াও বহু লোক বহু নিজৰ বাসগৃহতে তেওঁলোক আবদ্ধ হৈ আছে মই মোৰ কেমেৰা পাৰ্চনজনৰ বৃদ্ধ পিতৃ মাতৃৰ এটা উদাহৰণ দিলোঁ ঠিক তেনেকৈ মোৰ ভাড়াঘৰত থকা এটা পৰিয়াল যিটো পৰিয়ালৰ যিজন মুৰব্বী সেই মুৰব্বীজনক ডায়েলিচিছৰ কালি ডেট আছিল মই ৰাতিপুৱাৰ পৰা চেষ্টা কৰিলোঁ যে সেই ফেমিলিটোৰ সেই মুৰব্বীজনক মই ডায়েলিচিছ কৰিব আনিবৰ কাৰণে মই SDRFৰ টীম এটা সেই বিশেষ কালুগাঁও অঞ্চল মই কৈ দিছোঁ তালৈ পঠাব পাৰোঁ নেকি মই বাৰম্বাৰ যোগাযোগ কৰিলোঁ SDRFৰ যোগাযোগ কৰিছোঁ নাই কোনো কাণ খাৰ নাই গতিকে মই এজন সাংবাদিক হৈ যদি মই এটা কোনো সঁহাৰি এটা নাই পোৱা এতিয়ালৈকে তেতিয়াহ'লে সৰ্বসাধাৰণে কি ইয়াৰ পৰা সহায় আৰু এটা কথা মই এইখিনিতে কৈ থওঁ যিবিলাক হেল্পলাইন নাম্বাৰ মুকলি কৰিছে 3টা নে 4টা হেল্পলাইন নাম্বাৰ আছে সেই হেল্পলাইন নাম্বাৰ কেইটাত ফোন কৰিলে চুইচ অফ আছে বুলি ক'বলৈ মোৰ ওচৰত প্ৰায় 150 মান ফোন আহে দিনটোত কালিৰ পৰা 150 মান ফোন আহে যে দাদা যিকেইটা হেল্পলাইন মুকলি কৰিছে সেই হেল্পলাইন কেইটাত ফোন কৰিলে কোনো ধৰণৰ ৰেছপন্স নাপাওঁ কিন্তু এইটো কি হয় এইবিলাক মই পুনৰ কৈছোঁ যে মই কাৰণ আৰু এটা কথা মই যদি আজি ক'লো চৰকাৰক দোষাৰোপ কৰিলোঁ চৰকাৰে যদি সেই যিখিনি ৰিকুৱাৰমেণ্ট আছে মই বাৰম্বাৰ কৈছোঁ যে বিমল বৰাই দিছে কোৱাৰ লগে লগে বা কোনোবা বৰ্ণাঢ্য যদি কৈছে আমুকটো নাই লগালগ তেওঁ ফোন কৰি 1 টকা 5 টকা দিছে অখিল গগৈ তেনেকৈ লাগি আছে যোনে যেনেকৈ পায় অখিল গগৈ নিজে লাগি আছে কেশৱ মণ্ডল আছে যি লাগে বুলি কৈছে তাক আনি পেলাই মজুত ৰাখিছে মজুত থকা বস্তুখিনি তুমি যদি এজন জিলা আয়ুক্ত সেইখিনি প্ৰপাৰ ইউটিলাইজ কৰিব নোৱাৰা তেতিয়া তুমি কিহৰ কাৰণে এটা বৃহৎ মেকানিজম লৈ বহি আছা ডিজাষ্টাৰ মেনেজমেণ্টৰ নিচিনা চেল আছে আৰু এতিয়া শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বেলেগ কাম একো হোৱা নাই প্ৰতিজন বিষয়া কৰ্মচাৰীক এই কাম ফাৰৰ কামতে লগাইছে আৰু বেলেগ ডিপাৰ্টমেণ্টৰ মানুহে লগাইছে গতিকে ইমান এটা বৃহৎ মেকানিজম থকাৰ পিছত মই কোৱা নাই 100% প্ৰব্লেম কোনেও ছল্ভ কৰিব নোৱাৰে 100জন মানুহ যদি আবদ্ধ আছে তাৰ পৰা 100জন মানুহক কেতিয়াও ৰেস্কিউ কৰাটো সম্ভৱ নহয় সেইটো মই নকওঁ 100জনৰ ভিতৰত 50 জনো তোমালোকে আনা কিয় তোমালোকে এইখিনি ক্ষেত্ৰত কিয় তোমালোকে ব্যৰ্থ হৈছা তোমালোকে লালু পাঞ্জু নহয় তোমালোকে এজন IAS অফিচাৰ হয় ACS অফিচাৰ হয় আৰু এটা কথা কওঁ মই আপুনি ফোন কৰিলে যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ যিটো এটিটিউড মই সকলোৰে কথা কোৱা নাই একাংশ ACS বিষয়া বা IAS অফিচাৰ যিটো এটিটিউড সেই এটিটিউড দেখিলে আপুনি মানে টানি মুঠখনে দেখিব আজি এজন কেবিনেট মিনিষ্টাৰ হাফ পেণ্ট পিন্ধি
মানে হেৰি এজন মানে বিভিন্ন মানে ডাংকুলা কৰি আনিছে, অখিলকৈ এটা হাফ পেণ্ট পিন্ধি এটা টি চাৰ্ট পিন্ধি তেওঁ গোটেই ৰাতি দিনে ঘূৰি ফুৰিছে। তেনেকুৱা ক্ষেত্ৰত আপুনি সেই মই কোৱা নাই, সকলোৰে কথা কোৱা নাই যে এজন যিগৰাকী নাজিৰাৰ যিগৰাকী মহকুমাধিপতি আছিল তেখেতে যথেষ্ট এলানি প্ৰায় ইমান বুকু লাগে, মহিলা সৰু ছোৱালী হয় তেখেত কৰিছে, সকলোৰে কথা কোৱা নাই। কিন্তু ইয়াৰ গোটেই গুৰি ধৰোঁতাজন কোন? শিৱসাগৰ জিলা আয়ুক্ত। গতিকে জিলা আয়ুক্তজনে গোটেই এটা মেকানিজম পৰিচালনা কৰে। তেওঁ যদি প্ৰপাৰ এটা যদি ষ্ট্ৰেটেজি নহয়, কেতিয়াও এইটো কেতিয়াও সম্ভৱ নহয়। আজি তাৰিখত আপুনি জব অংক সোধক, আপুনি ৰেণ্ডমলি 10টা মানুহক ফোন কৰক, বান এফেক্ট, আৰু এতিয়াতো বান এফেক্টেড হ'বলগীয়া চব মানুহে বান এফেক্টেড ফ্লাডত এফেক্টেড হৈছে। ৰেণ্ডমলি আপুনি 10টা মানুহক ফোন কৰক, যদি কোনোবাই কয় জিলা প্ৰশাসনৰ পৰা এটোপা খোৱা পানী পাইছোঁ, তেতিয়াহ'লে মই সাংবাদিকতাই নকৰোঁ। কিয় হৈছে? আমি বাৰেপতি কৈছো যে আমি সহযোগ কৰিছো, আমি যাক পাওঁ তাক দিছো, কিন্তু জিলা প্ৰশাসনৰ কামটো কি আছিল আজি তাৰিখত শিৱসাগৰ জিলা প্ৰশাসনৰ? নিশ্চয় বুজিছো, এই কথাখিনি সকলোৱে বুজিব। পাপু দত্ত, আপোনালোকৰ তাত কি ধৰণৰ অভিযোগ এতিয়ালৈকে এই কথা বতৰাবিলাক লৈ? কাৰণ ইতিমধ্যে আমাৰ ব্যুৰ' চিফ আপাৰ আছাম ব্যুৰ' চিফ ভাস্কৰজ্যোতি দাসে যিখিনি কথা কৈছে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা কৈছে। ডেইলি তেওঁলৈ 100-150 ফোন আহে, মানুহে বিভিন্ন জেগাৰ পৰা ফোন কৰে যে আমাৰ অঞ্চলটোলৈ আহক, এই খবৰখিনি দিয়ক। প্ৰশাসনক খবৰ দিয়া হয়, তথাপিও নহয়। মন্ত্ৰী বিধায়কক আমি এতিয়ালৈকে কিন্তু দোষাৰোপ কৰা নাই, মন্ত্ৰী বিধায়কে কৰিছে, তেওঁলোক যথেষ্ট কষ্ট কৰিছে, মানুহৰ মাজলৈ গৈছে, আমি দেখিছোঁ, আৰু সেইখিনি আমি প্ৰশংসাও কৰিম। নহয়, নিশ্চিতভাৱে আজি আপোনালোকৰ নাজিৰা যিগৰাকী সংবাদদাতা আমাৰ প্ৰদীপ দা আছিল, প্ৰদীপ দাই যি কথা কৈছে যে প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, ঠিক একেই কথা আমাৰ ভাস্কৰ দায়ো কৈছে। আৰু আমি জানো যে ভাস্কৰ দাই খুব এক্টিভলি এইকেইদিন লাগি আছে। কিন্তু কথাটো হ'ল যে চাওক, আজি প্ৰশাসন কিয় এনেকৈ ব্যৰ্থ হ'বলগীয়া হৈছে? আজি ইমানখিনি সুবিধা থকাৰ পাছতো আজি শিৱসাগৰ জিলাৰ আয়ুক্তগৰাকী কিয় এই ধৰণে মৌনতা অৱলম্বন কৰিছে? আজিও শিৱসাগৰ এনে বহু ঠাই আছে, মই বাৰে বাৰে কৈছোঁ, যি ঠাইত এতিয়ালৈকে এটুপি বিশুদ্ধ খোৱা পানী যোৱা নাই। মেডিচিন দূৰৰে কথা, বিস্কুট দূৰৰে কথা, চিৰা আৰু দাইল চাউল দূৰৰে কথা, বিশুদ্ধ খোৱা পানী এটুপি পোৱা নাই। আৰু দ্বিতীয় কথাটো হ'ল, যদি আমি নিৰ্বাচনৰ সময়ত যদি আমি 2খন 3খন 4খন 5খন 10খন 20খন হেলিকপ্টাৰ যদি উৰুৱাব পাৰোঁ, তেতিয়াহ'লে কিয় বানাক্ৰান্ত ৰাইজৰ যি দুৰ্যোগৰ সময়ত কিয় আমি হেলিকপ্টাৰে ৰেস্কিউ কৰিব নোৱাৰোঁ? কি আমাৰ বানাক্ৰান্ত ৰাইজৰ জীৱনৰ মূল্য নাই নি? যদি জীৱনৰ মূল্য আছে, তেতিয়াহ'লে কিয় প্ৰশাসনে বা চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি আকাশী মাৰ্গেৰে তেওঁলোকক ৰেস্কিউ কিয় কৰিব পৰা নাই? হয়, ভাস্কৰ কিবা এটা কৈ আছে। হয় ভাস্কৰ, মই তেখেতে যিটো কথা কৈছে, এয়াৰলিফ্টৰ কথা কৈছে, এয়াৰলিফ্টৰ কথাটো সোমবাৰ দিনাখনিয়ে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে যে মানে দেওবাৰে ৰাতি টুইট কৰিছে যে বায়ু সেনা বাহিনীৰ যিমানবিলাক ইয়াত মানে আমাৰ ইয়াত হেডকোৱাৰ্টাৰ আছে তেওঁলোকক ৰেডি থাকিবৰ কাৰণে কৈছিলে। সোমবাৰ দিনাখনৰ পৰা 4খন হেলিকপ্টাৰ ইয়াত আহিছে, কিন্তু সেই হেলিকপ্টাৰ কেইখন ব্যৱহাৰ মানে কৰি কিমান উপকৃত হৈছে সেয়া কিন্তু আজি তাৰিখতো আমাৰ একো দেখা নাই। আজি মুখ্যমন্ত্ৰীক মই কথাটো পুনৰ সুধিছিলোঁ যে এয়াৰলিফ্টটো কণ্টিনিউ কৰিব নাই, বা এয়াৰলিফ্টত আপোনালোকে 4খন কৰিছে আৰু ইনক্ৰিজ কৰিব নেকি? মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো কাৰণেও আমি ৰেডি আছোঁ, কিন্তু এয়াৰলিফ্ট কৰা মানে কিমান লোকক এয়াৰলিফ্ট কৰিছে এতিয়ালৈকে সেই তথ্য আমাৰ হাতত নাই, বা ভিজুৱেলো আমাৰ হাতত আহি পোৱা নাই। কিন্তু কালি এটা ভিজুৱেল আমি পঠাইছিলোঁ, সেই ভিজুৱেলটো এটা কথা দেখিছোঁ যে হেলিকপ্টাৰৰ পৰা খোৱা বস্তু অলপ দিছে। গতিকে এয়াৰলিফ্টতো আজি তাৰিখত কিমান লোক উপকৃত হৈছে? মই আকৌ অংকুৰ কৈছোঁ যে এই গোটেই যিটো মানে এই যিটো ঘটনা বা এই যিটো প্ৰলয়ংকাৰী বানপানী, তাত কিন্তু বেছি একদম এফেক্ট হৈছে আপুনি নাজিৰাৰ গেলেকী, বিহুবৰ, আপোনাৰ এই যিকেইটা অঞ্চল, গেলেকী, চন্তক, এই যিকেইটা অঞ্চল বেছি হৈছে, চৰাইদেউ বহুত হৈছে আৰু জাজিৰ হৈছে বহুত। গতিকে এই অঞ্চলবিলাকত কিন্তু আমাৰ হাতত এতিয়ালৈকে একো এনেকুৱা তথ্য আহি পোৱা নাই যে হেলিকপ্টাৰে কাৰোবাক তাৰপৰা মানে লিফ্ট বা মানে উদ্ধাৰ কৰিছে। কিন্তু কালি মই যিটো ভিজুৱেলৰ কথা কৈছোঁ সেইটো চলাইছোঁ আমি, যে হেলিকপ্টাৰৰ পৰা খোৱা বস্তু দিছে। আৰু মুখ্যমন্ত্ৰীক মই কথাটো সুধিছিলোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে হেলিকপ্টাৰ মানে ইয়াত পৰিবৰ কাৰণে তেনেকুৱা প্ৰপাৰ প্লেচ ইয়াত পোৱা নাই, কাৰণ ইয়াত 4টামান ঠাই ডিমাৰ্কেট কৰিছিলে, কিন্তু সেই ঠাইকেইটাত হেলিকপ্টাৰ অৱতৰণ কৰিব নহ'লে, তাৰ কাৰণে তেওঁলোকৰ কিছুমান অবষ্ট্ৰাকশ্যন আছে। গতিকে এই ক্ষেত্ৰত হেলিকপ্টাৰ এয়াৰলিফ্টটো এতিয়াও মই নকওঁ যে 100% ছাকচেছ হৈছে, সেইটো মই এতিয়া নকওঁ, মানে এতিয়া ক'বলৈ দিগদাৰ, মানে কাৰণ আমাৰ একো তথ্য নাই যে হেলিকপ্টাৰৰ পৰা ইমানখিনি মানুহক যে আমি এয়াৰলিফ্ট কৰিছোঁ, সেইটো বায়ু সেনাৰ ফালৰ পৰা আমাক কোনো ধৰণৰ প্ৰেছ ৰিলিজ এতিয়ালৈকে দিয়া নাই। ঠিক আছে, সেই কথাখিনি পাপু দত্ত চাওক যে প্ৰশাসনে কিমানখিনি মানুহ উদ্ধাৰ কৰিলে, কিমান এয়াৰলিফ্ট কৰা হ'ল বা কিমানখিনি নাৱেৰে উদ্ধাৰ কৰি অনা হ'ল, সেই তথ্যখিনিও প্ৰকাশ কৰিব পৰা নাই। এই কথা বতৰাবোৰে সকলোকে স্তম্ভিত নিশ্চয় কৰিব। হয়, চাওক, চৰাইদেউ, সোণাৰী, মামৰা, নাজিৰা, শিৱসাগৰ আৰু মৰিয়নি এইকেইটা সমষ্টি ব্যাপকভাৱে বানত বিধ্বস্ত হৈছে। কেইবাখনো গাঁও ইতিমধ্যে বিধ্বস্ত হৈছে, ৰাইজৰ পশুধনৰ ব্যাপকভাৱে ক্ষতিসাধন হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ বহি আৰু মাৰ্কশ্বিটসমূহ উটি গৈছে। এনে পৰিৱেশ আৰু পৰিস্থিতিত আমি আছোঁ, আৰু এই মুহূৰ্তত আমি এটাই আহ্বান জনাইছোঁ যে আমি নিজেও আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাইলৈ আমি শিৱসাগৰত উপস্থিত হ'ম, বানপীড়িতৰ কাষলৈ যাম, আৰু আমাৰ শিৱসাগৰ জিলা, যোৰহাট জিলা, গোলাঘাট জিলাসমূহ আমাৰ সতীৰ্থসকল লাগি আছে। SYCPৰ আমাৰ তেখেতেও কৈছে যে লাগি আছে, কিন্তু
ঠিকে আছে, কিন্তু আমি কিয় বাৰে বাৰে বানপানী অহাৰ পিছত এনেকৈ আলোচনা কৰিবলগীয়া হয়? ই এটা দুৰ্ভাগ্যৰ বিষয় যে বানপানী আহে, প্ৰতি বছৰে বানপানী আহে অসমত, আৰু প্ৰতি বছৰে আমি বানপানীৰ মোকাবিলা কৰিবৰ কাৰণে প্ৰস্তুত হৈ নাথাকোঁ। আজি আমি প্ৰশাসনক দোষাৰোপ কৰিবলগীয়া হয়, আজি চৰকাৰক দোষাৰোপ কৰিবলগীয়া হয়, কিন্তু বাৰে বাৰে দোষাৰোপ কৰাৰ পাছতো এই শিক্ষাটো কিয় গ্ৰহণ নকৰে প্ৰশাসনে? প্ৰশাসনে কিয় শিক্ষা গ্ৰহণ নকৰে? সদায় চুৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি নীতি থাকিলেতো নহ'ব। আজি চাওক, অসমখন আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সততে কৈ থাকে যে অসমখনত ব্যাপকভাৱে আমাৰ হেৰি নাই, ধনকোষ ৰাজকোষ ভঁৰাল হৈ আছে, আৰু যদি পইচা যদি লাগে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি খুজি ল'ম, এই ধৰণৰ আজি বক্তব্য প্ৰদান কৰিছে। তাৰ পাছতো কিন্তু প্ৰশাসনে কিয় আজি তাৰিখলৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পৰা নাই? আজি আমাৰ ভাস্কৰ দাই কৈছে যে DC কাৰ্যালয়ৰ সন্মুখত ব্যাপকভাৱে পানী বটল আছে, কেইবা হাজাৰ লিটাৰ পানী আছে, কিন্তু সেই পানীখিনি সজাই থবলৈ আনিছে নে সেই পানীখিনি ৰাইজৰ মাজলৈ বিলাবলৈ আনিছে? আজি সেই পানীখিনি ৰাইজৰ মাজত বিলাব লাগিছিলে। আজি চাওক, আপুনি যদি চাওক, গাড়ীৰে কোনো পৰ্যায়ে সেই ঠাইলৈ যাব নোৱাৰে, যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত গাড়ীৰে যাব নোৱাৰে, তাৰ কাৰণে নৌকা ব্যৱস্থা কৰিব লাগিব, আৰু যদিও নৌকা নাথাকে তেতিয়াহ'লে হেলিকপ্টাৰেৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, ৰাইজক যেনেকৈ হ'লে উদ্ধাৰ কৰিব লাগিব। কিন্তু জিলা প্ৰশাসন এই ধৰণৰ যদি মটুৱালি যদি কৰি থাকে, কিন্তু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। মই বাৰে বাৰে কৈছোঁ যে এনেকৈ নহ'ব, সদায় বানপানী আহে, প্ৰতি বছৰে বানপানী আহে অসমত, আৰু বানপানী অহাৰ পাছত এনেকৈ আমি বহি আলোচনা কৰিবলগীয়া হয়, সমালোচনা কৰিবলগীয়া হয়, প্ৰশাসনক দোষাৰোপ কৰিবলগীয়া হয়, কিন্তু প্ৰশাসনে কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰে। সেইবাবে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি ইমিডিয়েট আমাৰ শিৱসাগৰ জিলা আয়ুক্তগৰাকীক, আমাৰ যোৰহাট জিলা আয়ুক্তগৰাকীক নিৰ্দেশনা প্ৰেৰণ কৰক। এনেকৈ বস্তু সজাই থলে নহ'ব, ৰাইজক বিতৰণ কৰিব লাগিব। আজি পানী বিতৰণ কৰিব লাগিব, আজি বিস্কুট বিতৰণ কৰিব লাগিব, মেডিচিনৰ ব্যৱস্থা কৰিব লাগিব। এনেকৈ বস্তুসমূহ সজাই থলে নহ'ব নহয়। আজি হাজাৰ হাজাৰ লিটাৰ পানী যদি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যদি সজাই থৈছে, তেতিয়াহ'লে সেইবোৰ সজাই থোৱাই হ'ব, ৰাইজৰ মাজলৈ দিব লাগিব, ৰাইজে তেতিয়াই সকাহ পাব। ৰাইজৰ মাজলৈ সেই যিখিনি সাহায্য সামগ্ৰী সেইখিনি সোনকালে পঠোৱাৰ ব্যৱস্থা প্ৰশাসনে ল'ব লাগিব, কাৰণ চৰকাৰখনে সদিচ্ছা প্ৰকাশ কৰিছে ক'ৰবাত প্ৰশাসন যন্ত্ৰৰ সেই যিটো লেহেমীয়া চৰিত্ৰ, যাৰ বাবে আজি দুৰ্দশা বনাক্ৰান্তৰ। আমি আশা কৰিম যে ক্ষিপ্ৰতাৰে কামখিনি আগবাঢ়িব আৰু ৰাইজে সাহায্য সোনকালে পাব, কাৰণ যিবোৰ বেয়া খবৰ আহি আছে এই বেয়া খবৰৰ সংখ্যা যাতে আৰু বাঢ়ি নাযায়। আলোচনা কৰিম, লৈছোঁ আৰু এটা বিৰতি। মই পাপু দত্ত আপোনাৰ পৰা আৰম্ভ কৰিম। অনাহুত অভূতপূৰ্ব বিভীষিকা, যিটো মানে কেতিয়াও হয়তো এই তিনিখন জিলাৰ ৰাইজে কল্পনা কৰা নাছিল, কিন্তু এতিয়া আমি এই যি পৰিৱেশ, আজি চতুৰ্থটো দিন, তাৰ পাছতো শিৱসাগৰৰ বিধায়কজনে যিবোৰ অভিযোগ কৰিছে, প্ৰশাসন ব্যৰ্থ, মানুহে খোৱা পানী টুপিৰ বাবে বহু অঞ্চলত হাহাকাৰ কৰিবলগীয়া হৈছে। আমি বাকী কথাখিনি পিছত পাতিম, কিন্তু কথাটো হৈছে যে দুৰ্যোগ ব্যৱস্থাপনাটো যি ধৰণৰ হ'ব লাগিছিল এতিয়াও হোৱা নাই নেকি? হয় দাদা, মানে গোটেই কথাটো এনেকুৱা যে এনেকুৱাও নহয় যে সমগ্ৰ অসমতে বানপানী হৈছে। এতিয়া বানপানী ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে শিৱসাগৰ জিলা, যোৰহাট আৰু গোলাঘাটত। আজি আপুনি এটা বস্তু চাব যে সদায় আমি কিয় কৈ থাকিবলগীয়া হয় এই বিজেপি চৰকাৰখনক যে চুৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি, এই নীতি এই বিজেপি চৰকাৰখনে অৱলম্বন কৰা যেন আমাৰ অনুভৱ হয়। কাৰণ যদি তিনিখন জিলাত বানপানী হোৱাৰ পাছত আমি জানো যে ব্যাপকভাৱে বানপানী হৈছে, বানপানী হোৱাৰ ইয়াত বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে, ইয়াত আমি পৰৱৰ্তী সময়ত আমি এইটো বিশ্লেষণ কৰিম। কিন্তু কথাটো হ'ল যে এই মুহূৰ্তলৈকে বহু এনে গাঁও আছে যি গাঁওসমূহত উদ্ধাৰ অভিযান এতিয়ালৈকে হাতত অহা নাই, উদ্ধাৰ অভিযান নমাই নাই, তাত NDRF বাহিনী যোৱা নাই, তাত নাওৰ অভাৱ ঘটিছে। বহু এনে লোক আছে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ইতিমধ্যে আমি খবৰ পাম যে 30জনকৈ লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। এনে এক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজলৈ গতি কৰিছে। তাৰপাছত কিন্তু প্ৰশাসন কিন্তু মৌন হৈ বহি আছে। হয়, দুই এঠাইত কিন্তু প্ৰশাসনে নিজৰ ভূমিকা তেওঁলোকে পালন কৰিব বিচাৰিছে, কিন্তু যি ধৰণে শক্তিশালী ভূমিকা আমি পালন কৰিব মানে আমি ভাবিছিলোঁ যে শক্তিশালী ভূমিকা প্ৰশাসনে গ্ৰহণ কৰিব, চৰকাৰখনে গ্ৰহণ কৰিব। আমি ভাবিছিলোঁ যে যিসমূহ ঠাইত নাও যাব পৰা নাই সেইসমূহ ঠাইত হেলিকপ্টাৰে আমাৰ মই মাজত এটা কথা কওঁ, মই দেখিছোঁ যে বিধায়ক শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া, নাজিৰা বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, মৰিয়নি ৰূপজ্যোতি কুৰ্মী, বিধায়ক কেইজনে যিমান দৌৰিছে, যিমান তেওঁলোকে ঘূৰিছে, বিধায়ক কেইজনক আমি প্ৰশংসা কৰিম। কিন্তু জিলা প্ৰশাসনৰ, মহকুমা প্ৰশাসনৰ যিকেইজন আছে, জিলা আয়ুক্ত, এওঁলোকক কিন্তু ইমান আমি দৌৰা দেখা নাই। একদম ব্যৰ্থ হৈছে দাদা, প্ৰশাসন একদম ব্যৰ্থ হৈছে। প্ৰশাসনে চকুমুদাই কলিৰ ভাও জৰিছে যেন আমাৰ অনুভৱ হৈছে। কাৰণ আপুনি চাওক, এই মুহূৰ্তত আমি সদায় কৈ থাকোঁ যে ইমান এখন শক্তিশালী মানে আমাৰ উন্নয়নমুখী চৰকাৰ, সততে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী দম্ভালি মাৰি কৰে যে উন্নয়নমুখী চৰকাৰ, আমাৰ হাতত পুঁজিৰ অভাৱ নাই। এনে ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে নাও দুখন ব্যৱস্থা কৰি দিব পৰা নাই। এয়াই নেকি অসমৰ উন্নয়ন? নাও দুখন ব্যৱস্থা কৰি দিব পৰা নাই। আৰু তেওঁলোকক আজি যিসকল পৰিয়াল আজি ভুক্তভোগী হৈ আছে, তেওঁলোকক খাদ্যৰ নামত তেওঁলোকক কি দিছে জানানে? দুমুঠি চিৰা,
দুটামান চেনি এটা বিস্কুট আৰু এটা বটল এনেকৈ জানো এটা পৰিয়াল চলিব পাৰি নেকি এনেকৈ জানো তেওঁলোকে ভোক পিয়াস এৰি তেওঁলোকৰ গোটেই ঘৰ সংসাৰ ভাঙি গৈছে তেওঁলোকৰ খেতি পথাৰ বিনষ্ট হৈ গৈছে এনে পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত গতি কৰিছে হয় দাদা এই মুহূৰ্তত কিন্তু আমি কৈছো যে আমি আচলতে বানপীড়িতৰ কাষত থাকিব লাগে এই মুহূৰ্তত এই কথাখিনি কৈ থকাৰো আচলতে আমি অলপ মানে হেৰিভূত কৰিছো কিন্তু তাৰ পাছত আমি ক'ব লাগিব যে এই চৰকাৰখনক আমি ক'ব লাগিব যে চৰকাৰে আচলতে পদক্ষেপ লোৱা উচিত আৰু সময় থাকোতে কাম কৰা উচিত কাৰণ অভিযোগ যাতে আৰু নাবাঢ়ে আচল কথাটো হ'ল মানুহৰ মৃত্যুটো আৰু বাঢ়িব হয় দাদা এতিয়া বহুত লোক সন্ধান বিচাৰি পোৱা নাই আজি যি ধৰণে ধৰক এতিয়া চাওক আজি শিৱসাগৰ বিধায়কগৰাকীয়ে কৈছে যে আপোনাৰ নাও নাই গতিকে নাও দুখনমানৰ ব্যৱস্থা কৰিব পৰা নাই এইটো আচৰিত কথা নাও দুখনমানৰ ব্যৱস্থা কৰি দিব পৰা নাই আজি যিসমূহ ঠাইত ধৰক নাও যাব নোৱাৰে তাত হেলিকপ্টাৰ ৰেস্কিউ কৰিব লাগিছিল নাটকীয়ভাৱে কৰিলে নহ'ব নহয় মানুহৰ প্ৰাণ ৰক্ষা কৰিব লাগিব এই মুহূৰ্তত ৰাইজৰ কাষত থাকিব লাগিব ৰাইজৰ দুখ মৰম বুজিব লাগিব জনপ্ৰতিনিধিসকলৰ দায়িত্ব চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য যদি এই কামখিনি কৰিব নোৱাৰে চৰকাৰখনে যদি এই কামখিনি যদি প্ৰশাসনে কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজে কাক আৰু বিশ্বাস কৰিব কওক গতিকে এনে এক পৰিৱেশ পৰিস্থিতি হৈছে আজিও আমাৰ সংগঠনৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ঘৰ ডুব গৈছে অভিজিত চেতিয়া ডাঙৰীয়াৰ আজি আমাৰ যোৰহাট জিলা গোলাঘাট জিলা আজি প্ৰায় অঞ্চলবিলাকত ব্যাপকভাৱে বানে ক্ষতিগ্ৰস্ত কৰিছে মাথৰিবিলাক ভাঙি গৈছে আজি শিৱসাগৰ জিলাৰ দৰিকা দিচাং দিখৌ মাথৰি ইতিমধ্যে ভাঙি গৈছে যোৰহাট জিলাৰ আপোনাৰ জাজি নৈ মাথৰি ভাঙিছে কাকজান নৈ মাথৰি সম্পূৰ্ণৰূপে ভাঙি গৈছে তাৰ ফলত সেই গোটেই বিস্তৃত অঞ্চল বানত ডুব গৈছে গতিকে আমি এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰাই আমি চৰকাৰক আৰু প্ৰশাসনক আহ্বান জনাইছো যে একদম নাটকীয়ভাৱে নহয় সঁচা অৰ্থত ৰাইজৰ কাষত থাকক ৰাইজক উদ্ধাৰ কৰক আৰু যিমান পাৰে ৰাইজক এই সময়খিনিত এই দুৰ্যোগৰ সময়খিনিত ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আটাইতকৈ বেছি আমি এই কথাটোতে জোৰ দিম যে ৰাইজৰ কাষত যাওক সকলোৱে প্ৰশাসনে আৰু যাওক সোমাওক ৰাইজৰ দুৰ্দশাৰ বুজ লওক কাৰণ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে তেওঁলোকৰ খোৱা পানী বিশুদ্ধ খোৱা পানী এটুপি নাই সমান্তৰালকৈ খাদ্য নাই পানী বুৰ গৈ আছে আমি এতিয়া জানিব পাইছোঁ যে এতিয়া বিভিন্ন অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈছে বিদ্যুৎ বিচ্ছিন্ন কৰি ৰাখিবই কাৰণ তাৰ পৰা যাতে বিদ্যুৎ সংযোগ দিলে আকৌ এটা নতুন অঘটন নঘটে তাৰ বাবে এটা সতৰ্কতামূলক ব্যৱস্থা লৈছে সেইখিনি বুজিলোঁ কিন্তু য'ত এতিয়া বিদ্যুতৰ যোগান হৈছে তাত বহু লোকৰ পানীৰ মটৰ কিবা কুঁৱা নাট যি আছে সকলো একাকাৰ হৈ আছে টিউবৱেলটো এই মুহূৰ্তত দমকলটো ব্যৱহাৰ কৰিব নোৱাৰা এটা অৱস্থা গতিকে খোৱা পানী টুপি আৰু খাদ্য অকণমান যোগাৰ ধৰক বিস্কুট বা দুটামান কেকৰ টুকুৰা দিলে তেওঁলোকৰ সমাধান নহয় চাউল দাইল এইখিনি যিখিনি প্ৰয়োজন সেইখিনি দিব লাগে আমি ক'ম যে সকলোতে যে দিয়া নাই তেনে নহয় সেইটোও আমি নকওঁ কাৰণ টিয়কত দেখিছোঁ টিয় ৰাজচক্ৰৰ অধীনৰ অঞ্চলত যথেষ্টখিনি এতিয়ালৈকে সাহায্য সামগ্ৰী দিয়া হৈছে মৰিয়নিটো দিয়া হৈছে বা শিৱসাগৰতো বিভিন্ন অঞ্চলত দিয়া হৈছে কিন্তু আমি ক'ব বিচাৰিছোঁ এনে বহু অঞ্চল আছে য'ত কিন্তু গৈ পোৱা নাই কিয় সেইটো হৈছে সেয়া ডাঙৰ প্ৰশ্ন প্ৰাগজ্যোতিষ বনিয়া বিশেষতে শিৱসাগৰ জিলাৰ 4টা যি ৰাজচক্ৰ আছে শিৱসাগৰ ডিমৌ নাজিৰা আমগুৰি এই 4টা ৰাজচক্ৰৰ লগতে চৰাইদেউ জিলাৰ বহুকেইটা ৰাজচক্ৰ এনেকৈ যোৰহাটৰ দাঁতি কাষৰীয়া অঞ্চলৰ যিকেইটা ৰাজচক্ৰ আছে এনেকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু আমাৰ মনত আছে আমি শুনিবলৈ পাইছোঁ পঢ়িবলৈ পাইছোঁ যে চাউলুং চুকাফা যেতিয়া অসমলৈকে আহিছিলে তেতিয়া ওখ ঠাই চাই ৰাজধানী পাতিছিলে য'ত পানীৰ কোনো ধৰণৰ হোৱাৰ সম্ভাৱনা সেই সময়ৰ পৰা নাছিলে কিন্তু এইবেলি 2026 চনত যি বানপানীৰ বিভীষিকাই আচলতে নাগালেণ্ডৰ মন টিজিত এনেকুৱা যিবোৰ ঠাই আছে লাফা তাতে যিটো ডাৱৰ বিস্ফোৰণৰ কথা আপুনি ইতিমধ্যে কৈ গৈছে এই আহা পানীখিনিয়ে মানুহক যি মানে পলয়ংকাৰী জলপলয়ত পৰি মানুহখিনি যি অৱস্থা হৈছে তথৈব সেই ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ যিটো অসমতো আছে আৰু ভাৰতবৰ্ষতো আছে ৰাষ্ট্ৰীয় পৰ্যায়তো আছে তেওঁলোক যিদৰে সাজু হৈ পেলাই জপিয়াই পৰিব লাগিছিলে মানুহখিনিক উদ্ধাৰ কাৰ্যত এইখিনি আমি সঁচাকৈ আপুনি ক'বৰ দৰে আজি অখিল গগৈ ডাঙৰীয়াও কৈছে আৰু আমাৰ সংগঠনৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াও নিজে নিজৰ ঘৰটো বুৰ গৈছে তেখেত ততাতৈয়াকে আজি গৈ গোটেইখিনি সৰজমিনভাৱে চাই সেইটো অনুভৱ কৰিছে যে তাতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ যিখিনি কাম কাজ জিলা বিভাগীয় মানুহখিনি যেনেকৈ হাতে কামে লাগি মানুহখিনিক উদ্ধাৰ কাৰ্যত লাগিব লাগিছিলে সেইখিনি কৰাৰ কিন্তু সম্পূৰ্ণৰূপে বিফল হৈছে আৰু এই ক্ষেত্ৰত এই বিভাগবিলাক আচলতে কিয় আছে আৰু চৰকাৰ আছে থাকিব চৰকাৰ আহিব আৰু যাব কিন্তু মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বিপদৰ সময়ত আচলতে প্ৰাকৃতিক এই মহাপলয়ৰ সময়ত মানুহ আচলতে অসহায় এইটো স্বাভাৱিক কথা কিন্তু মানৱ সৃষ্ট যিবোৰ কাৰবাৰৰ
হৈ আছে সেইবোৰ কেনেকৈ ৰোধ কৰা যায় বা তাৰ লগত কেনেকৈ মোকাবিলা কৰা যায় এতিয়াতো নদী বান্ধ হৈছে সকলোৱে জানে সেই নদী বান্ধৰ পৰা অহা বানপানীৰ কাৰণে আমি আগতে সাজু হৈ থাকিব লাগিব সেই কথা বতৰাবিলাকৰ কাৰণে আচলতে অসমৰ দৰে এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈয়ে থাকে যে আমি অসমখনক 5খনৰ ভিতৰত এখন উন্নত ৰাজ্য বনাম কিন্তু এনেকৈ দুৰ্যোগ মোকাবিলা কৰিবৰ কাৰণে কাৰিকৰীভাৱে টেকনিকেলি আমি কিমান দূৰ সক্ষম এই কথা বতৰাবিলাক আছে আমি আজি সামাজিক মাধ্যমত দেখিবলৈ পাইছো যে আমাৰ ওচৰতে যি চীন দেশ আছে এই চীন দেশৰ কিন্তু আমাৰ ওচৰ চুবুৰীয়া হোৱাৰ কাৰণে তেখেতসকলে নৰ্থ ইষ্ট চাইনা তাতো মহাপ্ৰলয় হৈ আছে চীনত কিন্তু তাত যিবোৰ কাৰিকৰীভাৱে মানুহবিলাক উদ্ধাৰ হৈছে আৰু এতিয়াও আমি গম পাই আছো হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত আছে পলস পৰিছে এতিয়া এই পানী ওলাই যোৱাৰ পিছত মানুহবিলাকৰ কি দুখ দুৰ্দশা হ'ব তাৰ কাৰণে প্ৰশাসন যন্ত্ৰ কিমান সষ্টম হৈ আছে এই কথা বতৰাবিলাক ডক্টৰছবোৰ কেনেকৈ এতিয়া সষ্টম হৈ থাকিব অন্যান্য বিভাগে মানুহবিলাকক কেনেকৈ ৰক্ষণাবেক্ষণ ৰাজনীতিৰ ঊৰ্ধত গৈ মানুহখিনি কেনেকৈ ৰক্ষণাবেক্ষণ দিব পৰা যায় সেইটো এটা কিন্তু আজি লাখটকীয়া প্ৰশ্ন হৈ পৰিছে আৰু সেয়ে আমি চৰকাৰক অনুৰোধ জনাইছো দাবী জনাইছো আহ্বান জনাইছো যে এই সময়ত সকলোবিলাক এৰি সকলোবিলাক মানুহে সহায়ৰ হাত আগবঢ়াব লাগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিজন কেডাৰে অনবৰত কাম কৰি আছে আজি সাহায্য ভঁৰাল আমি বান সাহায্য ভঁৰাল চৰাইদেউ জিলাৰ মুখ্য কাৰ্যালয় স্থাপন কৰিছো তালৈ সহায় সহযোগ আগবঢ়াব পাৰে আৰু আমাৰ প্ৰতিখন আমিও নগাঁৱৰ পৰা কাইলৈ এটা দল যাব গোলাঘাট বোকাখাট সকলোৰ পৰা যাব ৰাজ্যক সহায় কৰিবৰ কাৰণে আৰু অকল এটা কথা শেষত কৈ দিওঁ এই প্ৰথম খণ্ডত মই ক'ব লগা কথাৰ ভিতৰত কিন্তু অকল যে উজনি অসমতে পানী হৈছে এনেকুৱা নহয় বৰাক নদী উপনদী আহিছে সেই সকলো মানুহতে সষ্টম হৈ থাকিব উত্তৰ অসমত হৈছে সকলো নদী উপনদীৰ দাঁতি কাষৰীয়া মানুহবিলাকক সষ্টম হৈ থাকিবৰ কাৰণে আহ্বান জনাইছো কিয়নো বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে সতৰ্কতা দিয়া হৈছে যে অসম উত্তৰ পূবত আৰু প্ৰচুৰ বৰষুণ হ'ব পাৰে গতিকে এই যে নৈপৰীয়া ৰাইজ সকলোৱে সজাগ সতৰ্ক হৈ থাকিব লাগিব আমি কৈছো এই কথাটো কম যে আমি চৰকাৰক পোনপটীয়াকৈ আমি সমালোচনা এই কাৰণে নকৰোঁ কাৰণ এই যিটো বান পৰিস্থিতি এয়া কল্পনাতীত এয়া অভূতপূৰ্ব তাৰ পূৰ্বে এটা প্ৰতিৰোধ গঢ়ি তোলাটো অসম্ভৱ গতিকে চৰকাৰক আমি বানৰ বাবে জগৰীয়া কৰিব নোৱাৰোঁ কোনো কাৰণত নোৱাৰোঁ কিন্তু কথাটো হৈছে যে প্ৰশাসনে দুৰ্যোগ ব্যৱস্থাপনাত ক'ৰবাত আৰু অধিক মানৱীয়তা দেখুৱাব লাগিব আৰু অধিক মানুহৰ মাজলৈ যাব লাগিব যাতে এই যিটো সংখ্যা আমি এতিয়ালৈকে দেখিছোঁ এই সংখ্যাটো যাতে এটা এনে সংখ্যা নহওক য'ত মানুহ নাখায় খাবলৈ এটুপি পানী নাপায় মৃত্যুমুখত পৰিবলগীয়া হয় আমাৰ উজনি অসমৰ ব্যুৰ' চিফ ভাস্কৰজ্যোতি দাস আমাৰ সৈতে সংযুক্ত হৈছে ভাস্কৰজ্যোতি দাস আপোনাকো আলোচনালৈ স্বাগতম জনাইছোঁ যোৱা দিনকেইটাত আপুনি শিৱসাগৰ জিলাৰ বিশেষকৈ প্ৰায় প্ৰতিটো প্ৰান্তত আপুনি গৈছে আপুনি পোনপটীয়াকৈ আমাৰ দৰ্শকসকলক সেই বান বিভীষিকাৰ ছবিসমূহ কেমেৰাৰ জৰিয়তে আপুনি দেখুৱাইছে সকলো ছবি দেখিছে কিন্তু এতিয়াও এই অভিযোগবোৰ আমি কিয় পাইছোঁ আজি চতুৰ্থটো দিন হ'ল যে ক'ৰবাত দুৰ্যোগ ব্যৱস্থাপনাত প্ৰশাসন ব্যৰ্থ হৈছে মই চৰাইদেউ যোৰহাট শিৱসাগৰ এতিয়ালৈকে আপোনাৰ হাতত কিমানখিনি খবৰ আহিছে যে এতিয়াও মানুহে সাহায্য পোৱা নাই এই সন্দৰ্ভত প্ৰথমে জানি ল'ব বিচাৰিম সব অংকৰ প্ৰথম কথা হ'ল যে এই সময়খিনি আমি কাৰো প্ৰতি অভিযোগ বা অসন্তুষ্টি কৰাৰ সময় নহয় কাৰণ এটা প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ লগত আমি সদায় ইজনে সিজনক আমি সহায়ৰ হাত আগবঢ়াব লাগিব আৰু সেইটোৱে হৈছে এই সময়খিনিৰ এটা মূল কথা কিন্তু কথাটো হ'ল কি যিহেতু ডিজাষ্টাৰ মেনেজমেণ্ট বুলি এটা বিভাগ আছে আৰু জিলা প্ৰশাসন এই যেটো প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগ হয় হঠাৎ আহিছে আৰু এনেকুৱা ধৰণৰ বান আমি দেখা নাই বা মই বহু 85 বছৰীয়া বৃদ্ধাৰ লগতো মই জ্যেষ্ঠ নাগৰিকৰ কথা পাতিছো তেওঁলোকৰ জীৱনকালত 1950ত এবাৰ হৈছিল আৰু তাৰ পিছত কিন্তু তেওঁলোকে এই এনে ধৰণৰ বান বৰ্তমান বিভীষিকাই দেখাই দিছে চৰাইদেউ শিৱসাগৰত তেনেকুৱা বান দেখা নাই আৰু সেই কাৰণে হয়তো শিৱসাগৰ জিলা প্ৰশাসন তাৰ কাৰণে সজাগ নাছিল বা চৰাইদেউ জিলা প্ৰশাসন তাৰ কাৰণে সজাগ নাছিল মই চৰাইদেউৰ কথা বৰ বিশেষ ক'বলৈ নাযাওঁ যেহেতু মই শিৱসাগৰৰ কথা কৈ আছো প্ৰশাসন সজাগ নাছিল আৰু সেই কাৰণে যেহেতু 7 তাৰিখ দেওবাৰ দিনা যোৱা দেওবাৰ দিনা অংকুৰ যোৱা 19 তাৰিখ আছিল যোৱা দেওবাৰ দিনাখনি নাগালেণ্ডৰ মন জিলাত এটা ডাৱৰ বিস্ফোৰণ হৈছিল আৰু ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলতে ইয়াৰ প্ৰথম প্ৰভাৱ পৰিছিল নাজিৰাৰ শিমলুগুৰি চন্তক বিহুবৰ আৰু তাৰ সমান্তৰালকৈ চৰাইদেউ জিলাত প্ৰভাৱ পৰিছিল তেতিয়ালৈকে শিৱসাগৰ সদৰ সমষ্টিত তাৰ প্ৰভাৱ পৰা নাছিল আৰু সেইদিন প্ৰথম দিন আছিল আৰু যেতিয়া মোলৈ ফোনবিলাক ইটোৰ পিছত সিটো ফোনবিলাক আহিছিল তেতিয়া প্ৰথমতে মই বস্তুটো সহজভাৱে লৈছিলোঁ তাৰপিছত যেতিয়া ৰাতিটোৰ ভিতৰতে এটা নাজিৰাত সাংঘাতিক ধৰণৰ এটা অভাৱনীয় পৰিস্থিতি হ'ল আৰু মোক সতীৰ্থ প্ৰদীপে ক'লে যে গোটেই নাজিৰাত অঞ্চলটোৱে ডুব গ'ল আৰু নাজিৰাত বিশেষকৈ প্ৰভাৱিত হোৱা অঞ্চলসমূহ হৈছে বিহুবৰ চন্তক এই যিকেইটা অঞ্চল আছে
ভাস্কৰৰ সৈতে যোগাযোগত কিছু বাধাৰ সৃষ্টি হৈছে পুনৰ আহিম মই আমাৰ নাজিৰাৰ সংবাদদাতা প্ৰদীপ হাজৰিকাৰ লগত কথা পাতি লৈছোঁ প্ৰদীপ আপোনাৰ পোনপটীয়া সম্প্ৰচাৰত লোৱাৰ কথা আছিল কিন্তু নেটৱৰ্কৰ কিছু বাধাৰ বাবে নোৱাৰিলোঁ কিন্তু আপোনাৰ সৈতে ফোনতে মই কথাখিনি জানি ল'ব বিচাৰিম যে নাজিৰাত এতিয়া কিমান অঞ্চল আছে য'ত এতিয়া উদ্ধাৰকাৰী বা প্ৰশাসন গৈ পোৱা নাই কি তথ্য এতিয়ালৈকে আপোনাৰ সৈতে এই মুহূৰ্তত আহি পৰিছে প্ৰদীপ প্ৰথমে আচলতে DY36 দৰ্শকৰ জৰিয়তে আমি নাজিৰাবাসীক পুনৰ সতৰ্ক হ'বলৈ আহ্বান জনাইছোঁ কিয়নো 3 দিন বান অব্যাহত থকাৰ পিছত আজি পুনৰ এই বিয়লি ভাগৰ পৰা আচলতে দিখনৈ দুৰ্ভগ আকৌ পুনৰ উফন্দি উঠিব ধৰিছে যিহেতু আজি 2 দিন ধৰি এটা খবৰ ওলাই আছিলে যে নাগালেণ্ডৰ টিউ অঞ্চল আছিল তাত পাহাৰ এটা কটা সাপ মেলাৰ সম্ভেদ পোৱা গৈছিল তো সেই সম্ভেদ আচলতে হয়তো বাস্তৱত পৰিণত হ'বলৈ গৈ আছে নেকি পুনৰ বিয়লি ভাগৰ পৰা আচলতে দিখন নদী দুৰ্ভগ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু ক্ৰমান্বয়ে যি নদী নৈত পানী বাঢ়িব ধৰিছে এই ক্ষেত্ৰত নাজিৰাবাসীয়ে পুনৰ সতৰ্ক হ'বলৈ আমি আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত আজি 3 দিন ধৰি যি প্ৰলয়ংকাৰী যি বানে আচলতে দিখন নদী কাল ৰূপ ধাৰণ কৰিলে সেই সমস্ত অঞ্চল আচলতে বুঢ়াই পেলালে নাজিৰাবাসী ক'তো এটা নিৰাপদ স্থান বিচাৰি আচলতে হাহাকাৰ কৰিবলগীয়া হৈছে এটুপি খোৱা পানীৰ বাবে আচলতে চকুলো টুকিছিলে নাজিৰাবাসীয়ে আৰু প্ৰশাসনে যেনেধৰণে আচলতে সেই যি বানপীড়িত অঞ্চল আছিলে বা বানাক্ৰান্তসকলক যেনেধৰণে খাদ্য যোগানৰ বা পানী যোগান ধৰিব লাগিছিল কিন্তু তেনেধৰণে আচলতে তেখেতলোকে পৰ্যাপ্ত পৰিমাণে আচলতে বহু জেগাত আচলতে তেখেতলোকে গৈয়ে নাপালে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নাজিৰা প্ৰশাসন ব্যৰ্থ হৈছে আৰু এটা কথা ক'ব লাগিব যে যিবোৰ অঞ্চল আচলতে কাৰোবাৰ মানুহক যি সহায় কৰা যি প্ৰৱণতাটো আছিল আচলতে এই সময়ত কোনে কাক সহায় কৰিব যিহেতু সকলো অঞ্চল আচলতে প্লাবিত হৈ আছে ঘৰ মুধচৰ পৰ্যন্ত আচলতে পানী হৈছে কোনো কাকো আচলতে নিজেই নিজৰ জীৱন প্ৰাণ বচাবলৈ অহৰহ চেষ্টা কৰি আছে কোনোবাই হয়তো গছৰ ওপৰত হৈছে কোনোবাই ভঁৰালৰ ওপৰত হৈছে হয়তো কোনোবাই গৈ ওখ স্থানত হেঁচাবলৈ আছে কোনোবাই ইলেক্ট্ৰিক পোষ্টত উঠি নিজৰ প্ৰাণ বচাবলৈ চিন্তা কৰিছে অতি এটা ভয়ংকৰ আৰু অকাল্পনিক ঘটনা যিহেতু কল্পনা কৰা নাছিল নাজিৰাবাসীয়ে এই নাজিৰাবাসীয়ে কেতিয়াও কল্পনা কৰা নাছিল নাজিৰা এটা ইমান প্ৰলয়ংকাৰী বানে আচলতে ধৰি নিব আৰু সমগ্ৰ অঞ্চল যে শেষ কৰি পেলাব অংকুৰ প্ৰদীপ এটা কথা জানি ল'ব বিচাৰিছোঁ আপুনি এটা কথা কৈছে যে দিখৰ জলস্তৰ আকৌ বৃদ্ধি পাইছে এতিয়াও বিপদসীমাৰ ওপৰেৰে কিমান ওপৰেৰে বৈ আছে কি তথ্য আপোনাৰ হাতত আছে যিহেতু কালিৰ পৰা দিখৌ যি কিছু কম পৰিমাণে কমি গৈছিল আচলতে দিখৰ যি বানপীড়িত অঞ্চল আছে সেই সময়ত পানী গৈ আছিল তাৰপিছতে আজি পুনৰ বৃদ্ধি পোৱাৰ আচলতে শংকিত হৈ পৰিছে বহু লোক ইয়াৰ পিছত এতিয়া বৰ্তমান আমি জানিব পাৰিছো যে বৰ্তমান মই ঘৰতে আছো আচলতে যিহেতু মোৰ ঘৰ প্লাবিত হৈছিল এই বান অঞ্চলত মই এতিয়া বৰ্তমান এই ঘৰত থকাৰ কৰ্মেই কৰি আছো তাৰ মাজতে যিহেতু সংবাদখন কৰ্মীৰ লগত সংবাদ জগতৰ লগত জড়িত মই তাৰ মাজতে আপোনালোকক যি পাৰিছো যেনেধৰণে তথ্য যুগুত কৰি দিব পাৰিছো এটা তথ্য জানি লওঁ শেষত এতিয়ালৈকে আপুনি দিয়া তথ্য মতে নাজিৰাত 18 জনৰ মৃত্যুৰ খবৰ নিশ্চিত কিন্তু এতিয়াও শতাধিকৰ সন্ধান নাই বুলি যিটো খবৰ ওলাই আছে কিমান সত্যতা আছে খবৰত হয় যিহেতু বিভিন্ন অঞ্চলত বিভিন্ন লোক এতিয়া বৰ্তমানো সন্ধানহীন পানী যেতিয়া ধৰে অসমত মথাউৰি ভাঙি বা দিখনৈ যে উৎপত্তিস্থল আছে নাগালেণ্ডৰ পৰা নেৰানেপেৰা বৰষুণৰ পিছত কেনে ফুটুকাই যেতিয়া দিখনৈ বাঢ়ি আহিব ধৰিলে প্ৰথম প্লাবিত হৈছিল বিহুবৰ অঞ্চল সন্তক অঞ্চল এইসমূহ অঞ্চলত আচলতে অবৈধ শিল খনন হয় এইটো কথা আমি নুই কৰিব নোৱাৰো এই অবৈধ শিল খননৰ ফলত যি ভূল খননৰ পিছত বৃহৎ পাহাৰ সদৃশ এটা ডোম সৃষ্টি হয় সেই পাহাৰ সদৃশ ডোমবোৰ আচলতে নদী কপাল ফুটে আচলতে ধুৱাই লৈ আহিছিল আৰু প্লাবিত কৰিছিল বিভিন্ন অঞ্চল সেই প্ৰথম এই যি দিখৌ নদীৰ নাগালেণ্ডৰ পাহাৰৰ পৰা যি পানী বৈ আহিছিল বৈ অহাৰ পিছত প্ৰথমেই বিহুবৰ অঞ্চলত অকস্মাত এনেধৰণে প্লাবিত হ'ব ধৰিলে যে বহু মানুহ সেই সময়ত যি সময়ত বিহুবৰ নেপালী বস্তি বুলি জেগা আছিল জেগাডোখৰত তেখেতলোকে ভাবিব পৰা নাই সেইডোখৰ জেগাত আচলতে কোনো জীৱনত পানী নহয় সেইডোখৰ জেগাৰ পৰাই প্ৰায় এতিয়ালৈকে 200 আনুমানিক 200 ওপৰত
মানুহ সন্ধানহীন হৈ আছে। বৰ্তমান আমি জানিব পাৰিছো পন্তম বৰমিচিং গাঁৱত সম্পূৰ্ণ তথ্য আচলতে মোৰ হাতত নাই, যিহেতু আমি সম্পূৰ্ণ তথ্য নোহোৱাকে ভুলো হ'ব, কিন্তু যিহেতু বহিমত চলচপা আচলতে তাত আবার 3 দিন ধৰি আছিল কাৰেণ্টৰ ব্যৱস্থা নাই, বিদ্যুতৰ যোগান ব্যাহত হৈ আছে। এই ক্ষেত্ৰত বহুতে মোবাইল চাৰ্জ কৰিব পৰা নাই। আমি এটা গোপন চলচপা খবৰ পাইছো বিহুবৰ বৰমিচিং গাঁৱত 22টাকৈ মৃতদেহ একেলগে উদ্ধাৰ হোৱা খবৰ আমাৰ হাতত পৰিছে, কিন্তু আমি সেই দুস্থললৈ যাব পৰা নাই কাৰণে আমি খবৰটো সঠিকভাৱে সংগ্ৰহ কৰিব পৰা নাই। আৰু যাব পৰা অৱস্থা নাই, এতিয়াও তালৈকে যাব পৰা অৱস্থা নাই। পানী আৰু এটা পলস, যিটো পলস সৃষ্টি কৰিছে প্ৰায় 3-4 ফুটলৈকে পলস সৃষ্টি কৰিছে, আৰু এই পলসত আচলতে খোজকাঢ়ি যোৱাটো সম্ভৱেই হৈ নুঠে। আৰু যিহেতু এজন মানুহে তালৈকে ভাগৰুৱা হৈ যায়, এই ক্ষেত্ৰত সেই দুৰ্গম অঞ্চলটোলৈ যোৱাটো কঠিন হৈ পৰিছে। আৰু প্ৰশাসনেও বিভিন্ন অঞ্চলত আচলতে লিগিৰি পুখুৰী হওক, লাকুৱা হওক, এনে বিভিন্ন অঞ্চলত মৃতদেহ এতিয়া উপঙি থকা দেখা গৈছে, কিন্তু তেখেতলোকক উদ্ধাৰৰ ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ চেষ্টা চলোৱা নাই বুলি আমি এই মুহূৰ্তত ক'ব পাৰো। আৰু বৰ্তমানলৈকে আমাৰ হাতত যি তথ্য আছে, অচিনাক্ত মৃতদেহ বহু জেগাত উপঙি আছে। আৰু বৰ্তমান মই যিসমূহ ডক্টৰ ডিৱাই ডিষ্ট্ৰিক্টৰ ধাৰাবাহিকভাৱে দেখুৱাই আছো, নাম সহ প্ৰকাশ কৰি আছো, তেখেতলোকৰ ভিজুৱেলছ আমি দি আছো। প্ৰদীপ, ধন্যবাদ জনাইছোঁ আপুনি এই তথ্যখিনি জনোৱাৰ বাবে। আৰু ইতিমধ্যে আমাৰ নাজিৰাৰ সাংবাদিকগৰাকীয়ে যিখিনি তথ্য দিলে, যদি এয়া সঁচা হয় অত্যন্ত এটা কৰুণ, অত্যন্ত এটা মৰ্মান্তিক হ'ব। কাৰণ নাজিৰাই হয়তো আৰু বেয়া খবৰ দিবলৈ গৈ আছে। এতিয়ালৈকে আমি যিখিনি খবৰ পালোঁ, মানস শৰণীয়া ডাঙৰীয়া, মই আকৌ কৈছোঁ, অতি বিনম্ৰভাৱে কৈছোঁ, মই কেতিয়াও চৰকাৰখনক ইয়াৰ বাবে দোষাৰোপ কৰা নাই, আমি কৰিব নোৱাৰোঁ। কাৰণ এয়া এটা প্ৰাকৃতিক দুৰ্যোগ, এটা অনাকাংক্ষিত খবৰ, অনাকাংক্ষিত ঘটনা, অভূতপূৰ্ব, কেতিয়াও এনেকুৱা হোৱা নাই। গতিকে এই পৰিৱেশটোত, যিটো পৰিৱেশত আজি তছনছ হৈ গ'ল বিস্তীৰ্ণ অঞ্চল, কথাটো হৈছে যে মানৱীয় যিখিনি সাহায্য বিধায়ককেইজনে কাম কৰিছে, বিধায়ককো দোষাৰোপ কৰা নাই। প্ৰশাসন কিয় এনেকুৱা হৈছে? অভিজ্ঞতাৰ অভাৱ নে সঁচাকৈয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সিমানখিনি সমল নাই হাতত? প্ৰথমতে মই বানাক্ৰান্ত ৰাইজক মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু যিসকল ব্যক্তিৰ মৃত্যু হোৱা বুলি কৈছে তেওঁলোকৰ প্ৰকৃতো আমাৰ সমবেদনা আছে, থাকিব। কথাটো ক'বলৈ ভালো লগা বিধৰ নহয়। কথাটো এনেকুৱা যে আপুনি ঠিকেই কৈছে, এই যিটো প্ৰাকৃতিক দুৰ্যোগ এইটো বিয়ণ্ড হিউমেন পচিবল কণ্ট্ৰলৰ ভিতৰত আছে। আৰু আমাৰ যি ধৰক অসমৰ যি ইতিহাস বানপানীৰ, কিছুমান ঠাই আমি বানপানী হয় বুলি আমাৰ এটা বিশ্বাস আছে, আৰু সেইটো ইতিমধ্যে কিন্তু আমি শিৱসাগৰত আমাৰ এজন বক্তাই কৈছে যে চাউলৰ চুকাফাই আহোঁতে ওখ ঠাইৰ কাৰণে ৰাজধানী পাতিছিল, আৰু সেনেকুৱা ঠাইত আজি ধৰক মানে আমাৰ সপোনৰ বাহিৰত যে অসমত এনেকুৱা বানপানী হ'ব। আৰু মই মাত্ৰ মোৰ কথাটো এইটো ক'ব গৈছোঁ যে এইটো এলিগেশ্যন এটা যে আনিছে, এতিয়া আমি সকলোৱে কোনো দল ধৰ্ম নিৰ্বিশেষে, জাতি বৰ্ণ ধৰ্ম, আমাৰ প্ৰথম হ'ল মানুহখিনিক উদ্ধাৰ কৰিব লাগে। নিশ্চয় তেওঁলোক প্ৰাথমিকভাৱে খোৱাৰ ব্যৱস্থা কৰিব, তাৰে পৰৱৰ্তী সময়ত তেওঁলোক থকাৰ ব্যৱস্থা কৰিব, আৰু পৰৱৰ্তী সময়ত স্কুল, থকাৰ ব্যৱস্থা, আৰু কিবা কিবি বানপানীৰ ভিতৰত বহু ধৰণৰ বেমাৰ আজাৰ হয়, সেইবিলাক বানপানীৰ লগত সেই কথাটো বাদেই, বা কৃষি হৈ গ'ল, তেওঁলোক সংস্থাপন, কৃষি, এইবোৰতো আহিব। কিন্তু ৰাইট নাও এই মুহূৰ্তত আমি কেনেকৈ প্ৰত্যেকজন বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ যাব পাৰোঁ। আৰু এই কথাটো যে কৈছে যে এই আমাৰ এতিয়া নাজিৰাৰ সাংবাদিকগৰাকীয়ে যিটো কথা ক'লে, হ'ব পাৰে, মই ডিনাই কৰা নাই, কিন্তু ডিজাষ্টাৰ মেনেজমেণ্টৰ যিসকল উদ্ধাৰকাৰী দল, আপোনালোকে দেখিছেনে এই যে পানীৰ সোঁতটোত তেওঁলোকৰ বাহনটো কি, এই যে আমাৰ প্লাষ্টিকৰ যিখন নাও তেওঁলোকৰ মেনেজমেণ্টে ইউজ কৰে, তো সেইখন ইমিডিয়েটলি তেওঁলোকে হাৱা দি তৈয়াৰ কৰে, সেইখনৰ গতিবেগটো কম, সেইটো এটা ঢৌৰ হেৰিত যাব পাৰে, উভতি যাব নোৱাৰে। তো এইখন এতিয়া কোন কোন ঠাইত যাব পাৰে, তাৰ বাহিৰটো যিহেতু বিচ্ছিন্ন আছে, মানুহ এজন দৌৰি গৈ অমুকা আছে বুলি দেখি থাকিলেও যাব নোৱাৰে, যদি সি নিজে জীৱিত হিচাপে সেই তেওঁ মানে উদ্ধাৰ কৰিব নোৱাৰে। এইবিলাক কিছুমান আছে, হয় চৰকাৰ ফেইলৰ বুলি নকওঁ, আমি ৰাইজে ফেইলৰ হৈছোঁ, যে বানপানীক যেনেকৈ ৰেস্কিউ কাৰ্য কৰিব লাগিছিল আমি ফেইলৰ হৈছোঁ, যিহেতু কাৰণে আমি কাকো কিছু মানুহৰ ইতিমধ্যে মৃত্যু হৈছে বা উটি গৈছে, বা তেওঁলোকক আমি তাৰ পৰা উদ্ধাৰ কৰিব পৰা নাই, সেইটো হয়। কিন্তু চৰকাৰ ফেইলৰ বুলি কোৱাটো মই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত এইটো মই অলপ মানিবলৈ টান পাইছোঁ। আমি কেতিয়াও কোৱা নাই, চৰকাৰে কৰিব লগাখিনি কৰে, মুখ্যমন্ত্ৰী নিজে আপুনি দেখিছে টুইট স্ক্ৰীণত গৈ বহি মানুহৰ কথা পাতিছে,
আপোনালোকৰ ইয়াত টিভি স্ক্ৰীণতো দেখিছে ডিজাষ্টাৰ মেনেজমেণ্টৰ নৌকা গৈছে এনেকুৱা হ'ব পাৰে কোনোবা ঠাইত কিবা এটা দুৰ্যোগত কিবা ফচি আছে সেইটো এওঁলোকৰ লগত ৰিপৰ্ট হোৱা নাই বা তাতে থকা মানুহজনে গম পায় তেওঁ কাৰণ ইয়াত মোবাইল নেটৱৰ্কটো নাই যাতায়াত ব্যৱস্থা ব্যাহত হৈছে অকল এই যে নাও কেইখনে যিখন ডিজাষ্টাৰ মেনেজমেণ্টে পানীৰ কাৰণে ইউজ কৰে সেইটো গতিবেগটো চাব লাগিব গতিকে আমি য'ত যেনেকৈ আছো যদি আমি কোনোবাই মানে ভালকৈ আছো আমি দুৰ্গতজনক আমি সহায় কৰাবলৈ তাৰ পৰৱৰ্তী সময়ত চৰকাৰে যদি কিবা কাৰণত তেওঁলোকৰ পৰৱৰ্তী সময়ত যিখিনি ছেফটি মেজাৰ ল'ব লাগে তেওঁলোকৰ জীৱন ধাৰণৰ যিখিনি সুবিধা লাগে সেই তেতিয়া এটা বেলেগ কথা আজিৰ ডেটত আমাৰ সকলোৰে এটাই দায়িত্ব আৰু চৰকাৰক সেই দায়িত্বটো পালন কৰিছে বুলি মোৰ বিশ্বাস কিন্তু তাত কেতিয়াবা ইনএচেচিবল কাৰণে প্ৰকৃত ইনফৰমেশ্যন নোপোৱাৰ কাৰণে বা সেইখন গাঁৱৰ ডুব গৈছে গাঁৱৰ মানুহে জানে কিন্তু ইয়াত এডমিনিষ্ট্ৰেশ্যনক বা উদ্ধাৰকাৰী অভিযানকাৰীসকলক হয়তো কমিউনিকেট নকৰাৰ কাৰণে নাজানিব পাৰে সেইটো মই কোৱা নাই কিন্তু আমাৰ এটাই চেষ্টা হ'বলৈ য'ত যেনেকৈ পাৰক চৰকাৰীয়ে হওক বেচৰকাৰী হওক কোনোবা মানে স্বেচ্ছাসেৱী সংগঠনে হওক যোনেই নহওক প্ৰথম কথা হ'ল আমি বানপীড়িত ৰাইজক উদ্ধাৰ কৰিবলৈ তেওঁৰ জীৱনৰ নিৰাপত্তা দিবলৈ তেওঁলোকৰ এইকেইদিন কোনো ৰকম এতিয়া আপোনালোকে কৈছে যে চিৰা আৰু কিবা দিছে ধৰি লৈছোঁ দিব পাৰে কিন্তু একো নাই যে চিৰাই আছে এতিয়া দিছে পৰৱৰ্তী সময়তো খানাও দিব পাৰে না বা পেকেট লাঞ্চ লৈ যাব বা ক'ৰবাত বনোৱাৰ সুবিধাও থাকিব লাগিব এতিয়া দিলে বৰ বেছি আমি যেনেকৈ দুৰ্গত ৰাইজক মানে পেকেট লাঞ্চ দিওঁ বা হেলিকপ্টাৰে আমি তেনেকুৱা ব্যৱস্থা কৰা দিয়াটো সম্ভৱ নহয় গতিকে কোনোবাই যদি ন্যূনতম দিছে আৰু সেইটোকে হয়তো অকল এই দিয়া বুলি আমি ক'ব নোৱাৰে পৰৱৰ্তী সময়তো ধৰি লওক কোনোবা সাংবাদিকে চাগে সেই মুহূৰ্তটো ধৰি ৰাখিলে পৰৱৰ্তী সময়ত তাতকৈ বেলেগ হ'ব পাৰে গতিকে এই কথাবিলাক আমি আপেক্ষে মানুহখিনিক আমি পেনিক কৰিব নালাগে এতিয়া ধৰক বানপীড়িত মানুহসকলে টিভিত নেদেখিব কাৰণ কিয় তেওঁলোকৰ নিজৰে ঘৰ দুৱাৰ উঠি গৈছে গতিকে আমি তেওঁলোকক সেইকাৰণে পেনিক কৰিব নালাগে গতিকে সেইকাৰণে আমাৰ কথাবোৰ কাৰণ তেওঁলোকে যিহেতু দুৰ্গত মানুহ আমি যদি চৰকাৰে হেৰি কৰা নাই ইটো নাই সিটো নাই তেতিয়াহ'লে আৰু তেওঁলোকে দুৰ্দশাত ভুগিব আমি ক'ব লাগে যে আমি ব্যৱস্থাটো চলাই আছোঁ যিখিনি আমাৰ সক্ষমতা সেইখিনি এতিয়াতো আপুনি ডিজাষ্টাৰ মেনেজমেণ্টৰ পটকৈ মই দেখিলোঁ তাত টেগ লাইনত যে 10খন ব্যৱহাৰ কৰিছে 100খন কৰিব লাগিছিল হ'বও পাৰে এতিয়া 100খন তেনেকুৱাটো শিৱসাগৰত ষ্ট'ৰ কৰি থোৱা নাই গুৱাহাটীৰ পৰা যাব লাগিব ধুবুৰীত কিমান 10খন আছে এইখিনি যোৱালৈকেতো অকণমান টাইম লাগিব পাৰে তাৰপিছত যদি চৰকাৰে যদি ব্যৱস্থা নল'লেহেঁতেন তেতিয়া আমাৰ ক'ব লগা আছিল আৰু ৰাইজেও যথেষ্টখিনি কৰিছে মই দেখিছোঁ তেওঁলোকক কৈছে যে আমাৰ YJP তেওঁ কৈছে যে তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণৰ কোষ বা বিভিন্ন ধৰণৰ কৰিছে গতিকে আমি ধন্যবাদ জনাইছোঁ এইটো আমাৰ সামূহিক প্ৰচেষ্টা চৰকাৰৰ লগত আমি যোগাযোগ সহযোগ কৰিব আৰু চৰকাৰ নহয় এইটো আমাৰ চৰকাৰ যাৰেই নহওক আমি হিউমেন বিং হিচাপে অসমত এনেকুৱা বানপানী হৈছে এটা মানুহ বানাক্ৰান্ত হৈছে সেই দায়িত্বটো আমাৰ প্ৰত্যেকে ভাবিব লাগে গতিকে আমাৰ এতিয়া এটাই চিন্তা হ'ব লাগে যে আমি পৰৱৰ্তী সময়ত বানৰ এই যে শিৱসাগৰ কি হ'ল তাৰ ৰুট কজটো বিচাৰিব লাগিব আৰু তাক কেনে প্ৰতিৰোধ কৰিব লাগিব সেইটো বিচাৰিবলৈ মোৰ দৃষ্টিত এতিয়ালৈকে মই যিখিনি গম পাইছোঁ বা যিখিনি দেখিছোঁ যিখিনি হাতত মোৰ তথ্য আছে চৰকাৰে কোনো কাৰণত উদ্ধাৰ কাৰ্যতে হওক সাহায্য কাৰ্যতে হওক কোনো কাৰণত গাফিলতি কৰা নাই যদি ক'ৰবাত কামাত এই তেওঁ কৈছে ডেড বডি উপঙি আছে ডেড বডি এটা উপঙি থাকিলে নিশ্চয় তেওঁক সেইটো অনা যাব কিন্তু যোনে দেখিছে তেওঁতো ইনফৰ্ম কৰিব লাগিব বা তাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহ গৈতো সেই ঠাইত উপস্থিত হ'ব লাগিব এই কথা কমিউনিকেশ্যনৰ এটা গেপ হৈ আছে এইকাৰণে মই ভাবোঁ যে আমি এই কথাখিনি ইমান মানে আমি দুখ প্ৰকাশ কৰিব পাৰোঁ আমি তাক উদ্ধাৰ কাৰ্যত লাগিব পাৰোঁ গতিকে আমি এইখিনিয়ে বৰ্তমান সময়ত আমি একত্ৰিত হৈ মই ভাবোঁ বানৰ